নমস্কাৰ বন্ধুসকল, মোৰ পুণ্যতা কলাবলৈ স্বাগতম। আজি মানে মই বেলেগ ধৰণৰ ভিডিঅ' এটা বনাবলৈ খুজি আছোঁ। তাৰ মানে মোৰতো নতুন চেনেল নহয়ে, পুৰণি চেনেল। আৰু মানে মোৰ বৌ আৰু বাইদেউ নতুন চেনেল খুলিছে। এটা হ'ল ফেচবুকত আৰু এটা ইউটিউবত, মানে দুইজনৰ ফেচবুকতো ইউটিউবতো। তাৰমানে তাৰমানে নতুন খুলিছে, মানুহবিলাক অলপমান কমকৈ চিনি পাই আছে। সেইকাৰণে মানে মই দুখাই দিছোঁ, আপুনি মোৰ লগতে ইমাৰ চেনেলবিলাকো চাব। চেনেলবিলাক বাইদেউকেইটাক দুখাই আছোঁ আৰু সিহঁতে ক'ব আমাৰ চেনেলৰ নামবিলাক। এইটো হ'ল বৌ। হেল্ল' ৰাইজসকল, নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আপোনালোকক চবকে। বৌৰ চেনেল তাৰ নাম দা। মোৰ ইউটিউবত এটা চেনেল আছে মনীষ ব্লগ বুলি, আৰু ফেচবুকত আছে। প্ৰফাইলত মই ভিডিঅ'বিলাক দি আছোঁ। প্ৰফাইলৰ মোৰ নাম হ'ল মনিতা চাহা দাস। আপোনালোকে চবে চাব, ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এটা আমাৰ মাজত বাইদেউ আছে। নমস্কাৰ, মোৰ নাম হিমানী মেধি। মোৰ ফেচবুকত হিমানী মেধি বুলিয়ে আছে আৰু ইউটিউবত HM ক্ৰিয়েশ্যন। আপোনালোকে চাব আৰু ফ'ল' কৰিব প্লিজ। থেংক ইউ। মোৰ লগতে কিন্তু বাইদেউ দুটাৰ চেনেল চাবা নাপাহৰিব কিন্তু দেই। আৰু আমাৰ খুৰাৰ চেনেল এটা আছে, ইয়াতো চেনেলটো চাই আপোনালোকে। নমস্কাৰ, ভাল লাগছে লগ পাই, সঁচাকৈ ভাল লাগছে। আচ্ছা, আৰু এই যে মোক কোৱা হৈছে যে ইহঁৰ এটা চেনেল আছে, এইটো কোৱাৰ বাবে মই অশেষ ধন্যবাদ জনাওঁ। খুৰাৰ চেনেলটোৰ নাম যাব। মোৰতো নামটো মোৰ সুনীল কুমাৰ ৰাভা। তাতে মই মানে শিতানটো দিছোঁ, মানে বাটে ঘাটে। আৰু বাটে ঘাটে শিতানত মই সঁচাও নহয় মিছাও নহয় দিছোঁ। তাতে কিন্তু মোৰ আৰু হকে বিহকে আছে, আৰু এনে জেনেৰেল মানে সাধাৰণ বাতৰিও থাকে। গতিকে এইখিনি মিলাই মই বাতৰিটো আগবঢ়াই থাকোঁ। এইখিনিয়ে মোৰ। আপোনালোকে চবেই কিজন চিনি পায়, এইটো পাণ গাছটো মানে নতুনকৈ ৰোৱা হৈছে আৰু নতুনকৈ মানে হ'ল এইবছৰমান হ'ল। মানে এতিয়া পাণবিলাক ডাঙৰ পাণ হোৱা নাই, এতিয়া লুটীয়া পাণ বুলি কয়, সেই লুটীয়া পাণেই হৈ আছে। মানে এইটো তামোল গছত দিয়া নাই, এইটো মানে কদম গছত দিয়া হৈছে। সেই কদম ফুল তাতে দিয়া হৈছে আৰু এইটো আপোনালোকে কি কয়, আমি এইটো খাৰ বনাবৰ কাৰণে কাটি থৈছোঁ। এইটো কলৰ আলু, মানে কলৰ মাদা, সেইটো মানে সৰু কাটি কিনে শুকাই দি কিনে এইটো পুৰা দিয়া হ'ব। পুৰা দিয়া কিনে ছাই হ'ব। সেই ছাইবোৰ মানে টিকিলি বা কলহত ফুটা কৰি কিনে দিয়ে, আৰু তাৰ পৰাই খাৰ বনোৱা হয়। আৰু আপোনালোকেও বনাই আৰু এইটো আমাৰ ঘৰৰ ড্ৰেগন ফ্ৰুট গছ 3 বছৰ মানে হ'ল, কিন্তু এতিয়ালৈকে লগা নাই। মই ভাবছোঁ এইটো কাটিয়ে পেলোৱা যাব নেকি, না কিবা বেলেগ সাৰ দিলে ভাল হ'ব। আপোনালোকে কমেণ্ট কৰি জনাবচোন, কি কৰিলে লাগিব, কি কৰিলে ফল হ'ব, জনাবচোন। আৰু কেইডালমান এনে ফুল ৰুই থোৱা হৈছে। এইটো পাতেবাহৰ ফুল বুলি কওঁ আমি, আপোনালোকে কি ফুল বুলি কয়। ফুলটো ভাল লাগি কিনে অলপমান ভিডিঅ' বনালোঁ। আৰু আপোনালোকে কিজান ঘৰত জলকীয়া ৰুৱে, জলকীয়া খেতি কৰে। আমিও এডাল দুডালকৈ খেতি কৰোঁ। মানে বজাৰৰ পৰা জালুকটো যিটো কিনি খাওঁ না, জলকীয়াটো কিনি খাওঁ না, মানে পেট বিষায়। সেইকাৰণে জলকীয়া খাব ভয় লাগে। মানে ঘৰৰ খালে একো নাই, কিন্তু বেছি খালে সিও পেট বিষাব। জলকীয়াৰ ফুলটো কিমান ভাল লাগে, পাতবিলাকো ইমান ভাল, কোমলীয়া পাত। আৰু আমি ঘৰতে জলকীয়া ৰোৱাটো ভাল, মানে এনেই হয় না জলকীয়া, গুটি চিটাই দি কিনে অলপ বেছি যতন কৰিব নালাগে। সাৰ পানীৰ দৰকাৰ নাই, পানীটো দিব লাগিব, বেছি দিব নালাগে না। গোবৰ, ঘৰত যদি গৰু থাকে অলপ গোবৰ দিলেই হ'ল, কিমান ভাল হয়। আৰু কিনি খোৱাতকৈ যদি আমি জালুকটো নিজে ৰুই কিনে খাওঁ না, বহুত ভাল। পেটৰ বিষৰ পৰা বহুত পেট কামৰাই আৰু মায়ে মানে জলপাই টেঙাৰ আচাৰ থ'ব বুলি, তাকে বঢ়িয়াকৈ সৰু কৰি কাটি আছে। সোনকালে খাই চাব লাগিব। আৰু আপোনালোকেতো চিনি পায়, এইটো মানি প্লেণ্ট হ'ল আমাৰ কেইবছৰমান, বহুত ডাঙৰ, মানে জাগাই নোহোৱা হৈছে মিৰাব ক'ত। তাকে পূৰা ঘৰটোকে ঘিৰি থৈছে। এতিয়া কাটি পেলাব বেয়া লাগে, এইটো ৰাখিমেই যিমানেই ডাঙৰ নহওক। আৰু এতিয়া আপোনালোকে চিনি পায় নেকি, সৰু আমি বিলাতী চালুক কওঁ, কাবাই পিলপিলি চালুক কয়। খাই কিন্তু সৰু বস্তু ডাঙৰ কাম কৰা এনেকৈ মস্ত চালা। আৰু এইটো আপোনালোকে যেন নিশ্চয় খায়ে থাকে, এতিয়াতো ছিজনেই চিনালাইটো। কিন্তু তেজাল নহয়, মানে তেজাল নোহোৱাৰ কাৰণ আমি বেলেগ কিছু সাৰ প্ৰয়োগ নকৰোঁ, মানে গোবৰৰ বাহিৰে। সেইকাৰণে ভাল নহয়। ঘৰত খোৱাৰ কাৰণে এইবিলাক ৰোৱা ভাল।
আৰু এইটো কি বা টেঙা গাজিছে কমলা টেঙাই না জাম্বুৰা টেঙাই না কি খালি হ'লে ঘৰৰ ওচৰতে বেছি বেলেগ টেঙা হ'লে আৰু ক'ত ঘৰৰ ওচৰত ৰাখিব পাৰি কাটি পেলাব লাগিব কমলা টেঙা হ'লে ৰাখিম ভিডিঅ'ত তাৰমানে বেছি লাম্ভা নকৰোঁ এইখিনিতে সামৰণি মাৰিলোঁ ধন্যবাদ বাই দাদা